ধন্যবাদ দিছোঁ। আজি যোৱা আগষ্ট 1 তাৰিখৰ পৰা লৈ 6 তাৰিখত যিটো বেটামি বুলি এটা আউট কাউণ্ট্ৰিত এটা অপেন মানে উচুত মানে টুৰ্ণামেণ্ট হৈছিল। সেই উচুত টুৰ্ণামেণ্টত আমাৰ এই পৰি থকা অঞ্চলৰ পৰা আমাৰ এই চিম্বৰগাঁও জাইনাৰী অঞ্চলৰ পৰা যে এজন জুৱেল বসুমতাৰী এজন মোৰ ভাতৃৰ ল'ৰা হয়, তেখেতে আজি মানে গ'ল্ড মেডেলিষ্ট লৈ আহিব পাৰিছে। এইটো আমাৰ কাৰণে খুব মানে ডাঙৰ এটা ধন্যবাদ দিব লাগিব, যিহেতু অকল আমাৰ অঞ্চল বুলি নহয়, কোকৰাঝাৰ অঞ্চল বুলি নহয়, চাৰা আমাৰ ইণ্ডিয়াৰ কাৰণে তেখেতে এটা ভাল এটা এচিভমেণ্ট কৰি লৈ আহিছে। মই তেখেতক আজি খবৰ ল'বলৈ আহিছোঁ আৰু মই তেখেতৰ পৰিয়াল লগতে আৰু এই ল'ৰাজনৰ জুৱেল বসুমতাৰী ল'ৰাজনক মই ধন্যবাদ দিছোঁ, মোৰ ফালৰ পৰা শুভেচ্ছা যাচিছোঁ, যাতে আহি থকা সময়ত যাতে তেখেতে সুন্দৰভাৱে যাতে আকৌ ইণ্টাৰনেশ্যনেল আৰু 2-3টামান যাতে আকৌ মেডেলিষ্ট লৈ আহিব পাৰে। আৰু মই ইয়াৰ লগত জনাব বিচাৰিছোঁ, আমাৰ বিটিআৰ চৰকাৰে যাতে অসম চৰকাৰে যাতে এই ল'ৰাজনৰ কাৰণে অতি সোনকালে যাতে কিবা এটা যদি পইচা যাতে একালীন দিয়ে, তাৰ বাবে মই তেখেতসকলক এই মাধ্যমৰ থ্ৰুদি মই অনুৰোধ জনালোঁ। আৰু এই ল'ৰাজন খুব মানে দুখীয়া মানে ঘৰৰ ল'ৰা হয় আৰু খুব মানে তেখেতে আগৰ পৰা আজি 5টা বছৰৰ পৰা তেখেতে খুব কষ্ট কৰি আছে। কষ্ট কৰি আজি 2025 চনত তেখেতে ভাল এটা সুনাম কৰিব পাৰিলে। আৰু যিটো বেটামিৰ যিটো আউট কাউণ্ট্ৰিত তেখেতে যিটো মানে অপেন যিটো টুৰ্ণামেণ্টত তেখেতে যে ফাৰ্ষ্ট মানে 65 কেজিৰ কেটেগৰীত তেখেতে যে গ'ল্ড মেডেলিষ্ট লৈ আহিব পাৰিছে। 56 65 নহয় মানে 56 মানে কেজিত মই তেখেতক মানে ধন্যবাদ দিছোঁ। আৰু এই ল'ৰাজনে যাতে আহি থকা সময়ত যাতে আৰু ইয়াৰ পৰা ভাল মানে সুনাম লৈ আহিব পাৰে। আৰু মই এইটো অঞ্চলৰ হৈ পেলাই আৰু এই আমাৰ কোকৰাঝাৰ মানে অঞ্চলৰ হৈ পেলাই মই তেখেতক শুভেচ্ছা যাচিছোঁ। ধন্যবাদ, থেংক ইউ।